হেল্ল' ফ্ৰেণ্ডছ পুনৰবাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ইংৰাজী কিতাপৰে এটি পয়েমটোৰ নাম হৈছে এনিমেলছ আজিৰ এই পয়েমটো ৱাল্ট হুইটমেনে লিখা আছিলে তেওঁ এজন আমেৰিকান কবি আজিৰ এই কবিতাটোত এনেকুৱা এটি জীৱ-জন্তু আৰু মানুহৰ মাজত যিখিনি কাহিনী মানে গুৰুত্বপূৰ্ণ কথা সেই কথাখিনি আলোচনা কৰা হ'ব সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাবৰ বাবে মই অনুৰোধ জনাইছোঁ যেহেতু ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো সম্পূৰ্ণ নাচালে বুজি নাপাব কাহিনীটো আৰু তাৰে কোৱেশ্চন এনসাৰখিনি এক্সামত আহিলে ভালদৰে লিখিব নোৱাৰিব এতিয়া আমি যদি গোটেই পয়েমটো যদি এনেকৈ মোবাইলটোত দেখাই দিওঁ স্লাইডত স্ক্ৰীনত তেতিয়াহ'লে অকণমান এটা পঢ়িবলৈ বা দেখিবলৈ অসুবিধা হ'ব সেয়েহে মই স্লাইড হিচাপে দেখাম এটা টকা লৈ মানে পেৰাগ্ৰাফ লৈ বনাই দিম সো আজি আমি পয়েমটো ষ্টাৰ্ট কৰোঁ কবিতাৰ নাম এনিমেলছ আমাক এটা ব্লু পেৰাগ্ৰাফ দিছে মানে দুটা লাইন দিছে লাইনটো আমি পঢ়ি লম কবিতাটো পঢ়াৰ আগতে দা পয়েট টেলছ আছ ডেট হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ কবিয়ে আমাক কৈছে যে তেওঁ মানুহতকৈ জীৱ-জন্তুৰ লগতহে ঘৰত থকাৰ দৰে অনুভৱ কৰে হোম হি ফাইণ্ডছ কমপ্লিকেটেড এণ্ড ফলছ যাক তেওঁ জটিল আৰু মিছা বুলি বিবেচনা কৰে মানে কবিয়ে মানুহৰ মাজত থকাতকৈ জীৱ-জন্তুৰ মাজত থাকিহে এটা ঘৰুৱা অনুভৱ কৰে বুলি কৈছে ঘৰুৱা ভাৱ মনত আহে বুলি কৈছে যাক তেওঁ জটিল আৰু মিছা বুলি কৈছে কাক কৈছে মিছা বুলি মানুহক জটিল আৰু মিছা কথা কোৱা মানুহ বুলি কৈছে মানে মিছা কথা কোৱাৰ বাবে মানুহক জটিল আৰু মিছা বুলি কৈছে এতিয়া আমি মেইন কবিতাটো পঢ়িম আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ মই ভাবোঁ মই ঘূৰি আহি জীৱ-জন্তুৰ সৈতে থাকিব পাৰিলোহেঁতেন চ' দে আৰ চ' প্লেচিড এণ্ড চেল্ফ কণ্টেইনড তেখেতসকল ইমানেই শান্ত আৰু স্বয়ংসম্পূৰ্ণ মানে নিজৰ ওপৰতে যিখিনি পাইছে সেইখিনিতে সুখিত আৰু শান্তিপূৰ্ণভাৱে থাকে সেয়েহে কবিয়ে তেওঁ ঘূৰি আহি পুনৰ জীৱ-জন্তুৰ সৈতে থাকিব বিচাৰিছে বা থাকিব পাৰিলোহেঁতেন বুলি কৈছে আই ষ্টেণ্ড এণ্ড লুকড এট দেম লং এণ্ড লং মই থিয় হৈ সিহঁতকে দীঘলীয়াকৈ চাই থাকোঁ তেহেঁতৰ মানে জীৱ-জন্তুৱে যিখিনি ৰিয়েকশ্যন কৰি থাকে সেইখিনিকে কবিয়ে চাই থাকোঁ বুলি কৈছে যিহেতু বহুত শান্তিপূৰ্ণভাৱে তেখেতসকলে থাকে গতিকে তাকে চাই কবিয়ে বহুত আনন্দিত অনুভৱ কৰে দে ডু নট চুইট এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন তেওঁলোকে নিজৰ অৱস্থাৰ বিষয়ে কেতিয়াও অভিযোগ নকৰে বুলি কৈছে তেখেতসকল যিহকে পাইছে তাকে সন্তুষ্টি মনেৰে খাইছে বৈছে আছে আৰু দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক উইপ ফৰ দেয়াৰ চিনছ তেওঁলোকে নিশা সাৰ পাই শুই উঠি কেতিয়াও কান্দি নাথাকে নিজৰ যিখিনি পাপৰ বাবে বা নিজৰ যিখিনি কাম সেই কামখিনিৰ বাবে তেওঁলোকে কেতিয়াও ৰাতি সাৰ পাই উঠি নাকান্দে আৰু কৈছে যে তেওঁলোকে দে ডু নট মেক মি ছিক ডিছকাছিং দেয়াৰ ডিউটি টু গড তেওঁলোকে যি ঈশ্বৰৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য সেই কৰ্তব্যৰ বিষয়ে আলোচনা কৰি মোক মানে অসুস্থ কৰি নুতুলে বা কবিৰ মনতে মানে এলেহুৱা ভাৱটো নানে নট ওৱান ইজ ডিছছেটিছফাইড নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনিয়া অফ অ'নিং থিংছ কোনোৱে ধন সম্পত্তি পাবলৈ বা ধন সম্পত্তিৰ লোভত নাথাকে যেনেদৰে মানুহে ধন সম্পত্তিৰ লোভত জীয়াই থাকে ঠিক তেনেদৰে জীৱ-জন্তুৱে ধন সম্পত্তিৰ লোভ নকৰে নিজৰ যি পাইছে সেইখিনিতে সুখত থাকে আৰু সন্তুষ্ট মনেৰে থাকে আৰু কৈছে যে নট ওৱান নীলছ টু আনাডাৰ নৰ টু হিজ কাইণ্ড ডেড লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো আৰু কৈছে কোনো এজন আনজনৰ ওচৰত আঁঠু নলয় বা কোনো সন্মানীয় ব্যক্তিৰ ওচৰত আঁঠু নলয় হাজাৰ বছৰ পুৰণি আগৰ মানুহক নোপোজে ঠিক সেইবিলাক কাম মানুহে কৰে যিহেতু জীৱ-জন্তুৱে নকৰে তাকে আমাৰ কবি ৱাল্ট হুইটমেনে কৈছে নট ওৱান ইজ ৰেচপেক্টেবল অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ গোটেই সমগ্ৰ পৃথিৱীখনৰ ভিতৰত কোনোৱে সন্মানীয় বা অসুখী নহয় যিদৰে মানুহবিলাকৰ মাজতে এজন সন্মানীয় ব্যক্তি হিচাপে থাকে ঠিক তেনেদৰে জীৱ-জন্তুৰ মাজত নাথাকে আৰু যিদৰে মানুহবিলাক কিছু মানুহ সুখত থাকে কিছু মানুহ অসুখী হৈ থাকে ঠিক তেনেদৰে জীৱ-জন্তুৰ মাজত নাথাকে জীৱ-জন্তুৰ মাজত সকলোবিলাক সমান আৰু সকলোবিলাকে সুখী আৰু কৈছে চ' দে চ' মি দেয়াৰ ৰিলেশ্যনছ টু মি এণ্ড আই একচেপ্ট দেম আৰু সেয়েহে তেওঁলোকে মোক তেওঁলোকৰ সম্পৰ্কে দেখুৱায় আৰু মই তেওঁলোকক গ্ৰহণ কৰোঁ সেয়ে মানে কবিৰ সেই আচৰণবিলাক ভাল লাগিছে আৰু সেইবোৰ আচৰণ কবিক দেখুওৱাৰ দৰে কবিয়ে নিজকে কৈছে আৰু সেইবোৰকে ভাবি কবিয়ে তেওঁলোকক গ্ৰহণ কৰিছে যে তেওঁলোকৰ মাজতে তেওঁ থাকিব বিচাৰে বাস কৰিব বিচাৰে দে ব্ৰিং মি টকেনছ অফ মাই চেল্ফ দে ইভেন্টছ দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন তেওঁলোকে মোৰ নিজৰ গুণৰ চিনেৰে মোৰ ওচৰলৈ আহে আৰু সেয়েহে কবিয়ে এই সকলোবোৰ গুণৰ বাবে তেওঁ কি কৰিছে
মানে জীৱ জন্তুৰ মাজত জীয়াই থাকিব বা বাস কৰিব বিচাৰিছে আই ৱণ্ডাৰ হুৱেৰ দে গেট দ'জ টকেনছ কবিয়ে ভাবিছে মানে মই ভাবোঁ এই যিবিলাক মহান গুণবোৰ সেইবোৰ মানে জীৱ জন্তুবিলাকে ক'ত পাইছে বা ক'ত পালে ডিড আই পাছ ডেট ৱে হিউজ টাইমছ এগো এণ্ড আই নেগলিজেণ্টলি ড্ৰপ টেম মই নেকি বহু বছৰ আগতে সেই পথেদি গৈছিলোঁ আৰু যিবিলাক অজানিতে মই তাতে হেৰুৱাই থৈ আহিলোঁ বা হেৰাই পেলালোঁ এইদৰে কবিয়ে কৈছে যিহেতু কবিও আগতে তেনেকুৱা ধৰণৰ মানে কবি নাছিলে আগৰ দিনৰ মানুহৰ যিহেতু তেনেকুৱা গুণবিলাক আছিলে যি পাইছিল তাকে সন্তুষ্টি আছিলে চ' আজিকালি নাই তাকে কবিয়ে কৈছে যে মোৰো আছিলে কিন্তু বৰ্তমান নাই সেইবিলাক মই অজান পথত হেৰুৱাই থৈ আহিলোঁ বুলি চ' আজিৰ কবিতাটো ইমানেই আছিলে স্ক্ৰীনৰ কিছুমান খেলি মেলিৰ বাবে তোমালোকে হয়তো বেয়া পাব পাৰা ধৰিব নোৱাৰিব পাৰা চ' মোক যিমান পাৰোঁ মই সিমান দেখাই দিছোঁ স্ক্ৰীনত আৰু তোমালোকে নিজৰ কিতাপখন উলিয়াই পিনি এবাৰ আকৌ ৰিপিটকৈ পঢ়ি চাই যাবা আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে হ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিবা আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা তেন্তে হ'লে এটি ছাবস্ক্ৰাইব বটন আছে ছাবস্ক্ৰাইব বটনটো তোমালোকে ক্লিক কৰি কাষতে থকা বেল আইকনটো দবাই দিবা যাতে